2025 চনত দূৰলৈ ক'তো ফুৰিবলৈ যোৱা হোৱাই নাই নহয়, সেইবাবে নতুন এটা ট্ৰিপৰ প্লেনিং কৰিছোঁ। তাৰে আজি টিকট কাটোগৈ বুলিও ওলাই আহিছোঁ। ডিমৌ চাৰিআলি আহি পাই প্ৰথমতে ATM-ত পইচা কেইটকামান ভৰাব লাগিব, মানে টিকেটটো অনলাইন কৰিব লাগিব যে, সেয়েহে পালোগৈ PNB ATM। কিন্তু মোৰ ভাগ্যই বেয়া, এইটো ATM-ত নহ'ব, SBI লৈ যাব লাগিব। এই বছৰ ভগৱানে ভালে কুশলে ৰাখিলে আগষ্ট মাহলৈ উৰা মাৰিম নতুন এটি ট্ৰিপ। ক'লৈ যাম বাৰু আপোনালোকে এনেই অনুমান কৰিব পাৰিছেনে? যদি কৰিব পাৰিছে কমেণ্ট এটা কৰি জনাব দেই। কিন্তু এবাৰ ট্ৰিপটো ইণ্টাৰনেশ্যনেল হ'ব। দিনটো ঘৰত এনেই থাকিলে পাছবেলা সময়কণ লগৰ কেইটাৰ লগত ওলাই যোৱা নিয়মটো মোৰ আগৰ পৰাই আছে। সেয়েহে পাছবেলা সময়খিনি মাইণ্ডটো ফ্ৰেছ কৰিবলৈ ওলাই গ'লো দেৱ আৰু মই। কিন্তু ক'লৈ যাম একো ঠিকনা নাই, মুঠতে ওলাই আহিছোঁ। এইখন স্কুলতে মই পঢ়িছিলোঁ দেই 12টা বছৰ। মোৰ জুনিয়ৰ যদি কোনোবাৰ ভিডিঅ' চাই আছা কমেণ্ট এটা কৰিবা। আমি আহি পালোহি পানীদিহিং পক্ষী অভয়াৰণ্য। বাৰিষা ছিজন, সেইকাৰণে চাৰিওফালে জলমগ্ন হৈ আছে পানীদিহিং পক্ষী অভয়াৰণ্য। আবেলি সময়ত যে ইয়ালৈ আহিলে সঁচাকৈ মনটো বৰ ভাল লাগে। আমি প্ৰায় ইয়ালৈ আহি থাকোঁ। আপোনালোকেও যদি কোনোবা এনেকৈ আহে কমেণ্ট এটা কৰিব। ইয়াৰ বতাহজাক মোৰ বৰ প্ৰিয়। এতিয়া এজাৰ ফুলাৰ বতৰ নহয়, ঘূৰি আহোঁতে এজাৰ গছো দেখিলোঁ অলপ। ইয়াৰ আগত মই এজাৰ ফুলাৰ ভিডিঅ' দিছোঁ, কেনে পালে জনাব। তাৰপিছত সন্ধিয়া আমি পালোগৈ লালুৰ ঘৰ, মানে আজি লালুৰ জন্মদিন। মোৰ জন্মদিনৰ দিনাখন কিন্তু সিহঁতে অৱস্থা মোৰ বেয়া কৰি দিছিলে, সেইকাৰণে ময়ো ৰিপ্লাইটো দি দিলোঁ। তাৰপিছত আমি সকলোৱে জন্মদিন বুলি এসাঁজ ভাত খাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ বাই বাই।